ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিটো এনুৱেল এক্সাম এই এক্সামটোৰ এখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছো ছাত্ৰ ছাত্ৰীসকল বহুতে নাজানে যে আগৰ কুৱেশ্যন পেপাৰ বিলাক চাব লাগে আগৰ কুৱেশ্যন পেপাৰ চালে তোমালোকে আইডিয়া কৰিব পাৰিবা লগতে আগৰ কুৱেশ্যন পেপাৰৰ পৰা বহুখিনি কমন পৰে কিয় কৈছো কমন পৰে বুলি কাৰণ এখন কুৱেশ্যন পেপাৰ যেতিয়া প্ৰস্তুত কৰে যিকোনো ডিষ্ট্ৰিক্টতে নহওক কিয় যিখিনি ইম্পৰ্টেণ্ট থাকে সেইখিনিহে প্ৰস্তুত কৰে গতিকে প্ৰত্যেকজন টিচাৰে সদায় কি কৰে ইম্পৰ্টেণ্ট খিনি যিটো প্ৰস্তুত কৰে গতিকে কমন পৰাটো স্বাভাৱিক গতিকে কমন পৰিবই তোমালোকৰ আগতেও পৰিছে এতিয়াও পৰিব গতিকে ছাত্ৰ ছাত্ৰীসকল লাষ্টলৈকে ভিডিঅ'টো চাবা তোমালোকে আৰু এটা তোমালোকে টেষ্ট কৰা পৰীক্ষাৰ আগত এটা টেষ্ট কৰি চাব লাগে যে তোমালোকে যিহেতু পৰীক্ষা অতি সোনকালে হ'ব গতিকে এই পেপাৰখনত কিমানটা তোমালোকে পাৰিলা কিমানটা নোৱাৰিলা সেইখিনি তোমালোকে চোৱা অৰ্থাৎ তোমালোকে পাছ কৰা মাৰ্কছ পাইছা নে নাই বা কিমান পাৰ্চেন্ট পাইছা তোমালোকে নিজকে টেষ্ট কৰাৰ সেইকাৰণে কুৱেশ্যন পেপাৰখন মই তোমালোকৰ বাবে আগবঢ়াই দিছো এনচাৰ খিনি মই এতিয়া নিদিওঁ আমি যিহেতু অনলাইন ক্লাছত যিসকল আছা তোমালোকে পায়ে গৈছা আৰু যিসকল নাই তথাপিতো মই বাৰু পিছৰ এটা ক্লাছত দি দিম কিন্তু মই এতিয়া তোমালোকক জাষ্ট কুৱেশ্যন পেপাৰখন চেণ্ড কৰিম যাতে তোমালোকে গম পোৱা কিমান মাৰ্কছ পাইছা ছাত্ৰ ছাত্ৰীসকল তাৰ আগতে এটা ভাল খবৰ জনাও যিসকল ক্লাছত আছা বা যিসকলে জানা তোমালোকে স্কিপ কৰিব পাৰা যিসকলে নাজানা সেই তোমালোকক ক'ব বিচাৰিছো ছাত্ৰ ছাত্ৰীসকল অনলাইন মাধ্যমত টিউচনৰ সুবিধা অনা গৈছে কেৱল এছআৰ এডুকেশ্যনত ছাত্ৰ ছাত্ৰীসকল মাত্ৰ 99 টকাত তোমালোকে ল'ব পাৰিবা টিউচন মেথ চাইন্স ছচিয়েল চাইন্স আৰু ইংলিছ আটাইখিনি ছাবজেক্ট 99 টকাতে এক্সট্ৰাকে নহয় অকল 99 টকাতে পাবা ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি মেট্ৰিক দিবা গতিকে এতিয়াৰ পৰাই তোমালোকে চেষ্টা কৰিব লাগিব ভাল মাৰ্কছ এটা পাবৰ কাৰণে এতিয়াতো বহু ছাত্ৰ ছাত্ৰীয়ে পাৰ্চনেল টিউচন দিব নোৱাৰে গ্ৰুপত বুজি নাপায় আহোঁতে ভাগৰ লাগে তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ বাবে অতি সুবিধা হ'ব ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই যেনেকৈ কৈছো তেনেকৈ তোমালোক কোৰ্চ ক্লিয়াৰ কৰি দিম এটা ভাল ৰিজাল্ট কৰিবৰ কাৰণে যিমান পাৰো যথোপযুক্ত মই কষ্ট কৰিম বা সহায় কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল অনলাইন ক্লাছত জইন হৈ তোমালোকেও নিজকে সুবিধাটো লাভ কৰা যিটো নাম্বাৰ দেখা পাইছে হোৱাটছএপ নাম্বাৰ এই নাম্বাৰতে এছএমএছ কৰা এডমিশ্যন হৈ আছে তোমালোকে বছৰিকা এপ্ৰিললৈকে ৰ'বই নালাগে কাৰণ মাৰ্চৰ পৰা আমি ষ্টাৰ্ট কৰিম মাৰ্চৰ লাষ্টৰ পৰা অৰ্থাৎ বছৰিকা পৰীক্ষা শেষ হোৱাৰ পিছতে তোমালোকৰ সেই মানে কোৰ্চ ষ্টাৰ্ট কৰিম সেইকাৰণে তোমালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক দিব তেওঁলোকৰ পৰা তোমালোকে ক্লাছ 10 যিখিনি কিতাপখিনি আনি থবা কাৰণ তোমালোকে ৰৈ থাকিলে নহ'ব কাৰণ তোমালোকে অহাবাৰ মেট্ৰিক দিব লাগিব গতিকে ছাত্ৰ ছাত্ৰীসকল প্ৰশ্নখিনি আলোচনা কৰিছো 1 পূৰণ 10 এটা 1 নম্বৰকে থাকিব 10টা প্ৰশ্ন দিছে 10 নম্বৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা উচ্চতা বাঢ়িলে পৰঠৰ গতিবেগ কি হ'ব ইয়াত তোমালোকে কোনটো হ'ব শুদ্ধ এনচাৰটো দিব অৰ্থাৎ পাৰিছে নে নাই টেষ্ট কৰিবা 2 নম্বৰ পিতল ডেছ মিশ্ৰ ধাতু ইয়াত কোনটো হ'ব চাৰিটা অপচনৰ ভিতৰত 3 নম্বৰ হৈছে ইলেক্ট্ৰনৰ আৱিষ্কাৰক কোনটো হ'ব এ বি চি ডি দিয়া আছে লিখিবা 4 নম্বৰটো হৈছে বলৰ একক কি হ'ব লিখিবা 5 টো হৈছে আদ্য প্ৰাণীবোৰ কি ৰাজ্যৰ জীৱ 6 নম্বৰতে 273 কে এইবিলাক আমি ক্লাছত পঢ়াইছো তোমালোকে সকলোৱে পাৰিবা এইবিলাক পৃথিৱীৰ ভৰ কিমান ভূপৃষ্ঠৰ 10 নিউটন বস্তু এটা চন্দ্ৰৰ ওজন কিমান হ'ব তাৰপিছত নেক্সট হৈছে 9 নম্বৰটো নাইট্ৰজেন মৌল ইয়াত কোনটো হ'ব বায়ুত শব্দ বেগ ইয়াত চাৰিটা অপচন তোমালোকে এনচাৰটো দি দিবা অৰ্থাৎ তোমালোকে প্ৰেক্টিচ কৰিবা 2 নম্বৰ হৈছে পোনপটীয়া উত্তৰ দিয়া অৰ্থাৎ 1 নম্বৰ 1 পূৰণ 5 এটাত 1 নম্বৰকে 5টা প্ৰশ্ন আছে 5 নম্বৰ এলুমিনিয়ামৰ সংকেত লিখা মাধ্যক্ষণিক জিৰ একক মান লিখা গাণিতিক গতিশক্তিক প্ৰকাশক গাণিতিক পৰিভাষা কি বায়ু কলা কিহত পোৱা যায় স্মগ কি ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বহুতে যদি এমচিকিউ আহিব গতিকে এইবিলাকো এমচিকিউৰ ভিতৰতে পৰিব ঠিক আছে এইবিলাকো এমচিকিউৰ ভিতৰতে পৰিব গতিকে তোমালোকে এইবিলাকো এমচিকিউৰ ভিতৰত লিখিব পাৰিবা জাষ্ট অপচন ডাইৰেক্ট থাকিব যদি 1 নম্বৰীয়া কুৱেশ্যন পেপাৰ চোৱা 1 নম্বৰীয়া কুৱেশ্যন পেপাৰ কুৱেশ্যন নেক্সট হ'ল সূত্ৰ লিখা 1 পূৰণ 2 ব্যাপন শব্দ কম্পনাংক 4 নম্বৰ প্ৰশ্নটো খালী ঠাই পূৰ কৰা পানীত হাইড্ৰজেন আৰু অক্সিজেনৰ পৰমাণু অনুপাত কিমান হ'ব শক্তিৰ বৃহত্তম প্ৰাকৃতিক উৎস হৈছে ডেছ 5 নম্বৰ হৈছে কাৰণ দৰ্শোৱা মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰ পৰস্পৰ সম্পৰ্কত থকা যিকোনো দুটা পৰিঘটনা উল্লেখ কৰা তাৰপিছত নেক্সট মাইক্ৰকন্দিয়া কোষৰ শক্তিৰ ভঁৰাল ইয়াত কি লিখিব কাৰণ দেখুৱাব দিছে নেক্সট হ'ল 6 নম্বৰ পাৰ্থক্য লিখা 2 পূৰণ 2 4 নম্বৰ দ্ৰুতি আৰু বেগ শব্দ প্ৰাবল্য আৰু শব্দৰ তীব্ৰতা 7 নম্বৰ প্ৰশ্নতে চিত্ৰ আঁকা কোষ কেন্দ্ৰ আৰু কুটপথ দেখুৱাই এটা এমিবা বিটো আছে অক্সিজেনৰ পৰমাণুৰ গঠন 8 নম্বৰ প্ৰশ্নটো হৈছে সাংকেতিক সমাধান কৰা
12 কেজি ভৰৰ বস্তু এটাৰ ভূমিৰ পৰা নিৰ্দিষ্ট উষ্ণতাত ৰখা হৈছে। এই ক্ষেত্ৰত বস্তুটোৰ গাত নিহিত গতিশক্তি হৈছে 480 জুল। বস্তুটো ভূমিৰ পৰা কিমান উষ্ণতাত আছে? নেক্সট বি নম্বৰ 15 কেজি ভৰৰ বস্তু এটা 4 মিটাৰ পাৰ ছেকেণ্ড সুষম বেগেৰে গতি কৰিছে। বস্তুটো লাভ কৰা গতিশক্তি কিমান? 9 নম্বৰ প্ৰশ্ন হৈছে প্ৰমাণ কৰা। সুষম বৃত্তীয় গতি কাক বোলে? আৰ ব্যাসাৰ্ধ বৃত্তাকাৰ পথ এটাৰে এপাক ঘূৰিবলৈ 30 ছেকেণ্ড সময় লাগিলে বেগ ভি কিমান হ'ব? বিটো আছে F = G m × n / d স্কুৱেৰ। 10 নম্বৰ প্ৰশ্ন হৈছে তলত দিয়া পদাৰ্থবোৰ পৃথকীকৰণৰ পদ্ধতিৰ নাম লিখা। এটো হৈছে দুটা মিহলি হোৱা তৰল, বিটো হৈছে দুটা মিহলি নোহোৱা তৰল। তাৰপিছত 11 নম্বৰ প্ৰশ্নটো কি দিছে? এমোনিয়াৰ NH2 পাৰমাণৱিক বৰ্ণনা কৰা, আণৱিক ভৰ গণনা কৰা। 12 নম্বৰ প্ৰশ্নটো হৈছে বহু সময় ধৰি তুমি বাকচ এটাৰ মূৰত লৈ আছা, তোমাৰ ভাগৰ লাগি গৈছে, তোমাৰ কাৰ্যৰ পৰিমাণ কিমান হৈছে বুলি তুমি ভাবা। নেক্সট 13 নম্বৰ প্ৰশ্নটো শব্দৰ প্ৰতিফলনৰ বুলিলে কি বুজা? 14 নম্বৰ হৈছে ক্ষমতা কাক বোলে? ক্ষমতাৰ একক কি? 15 নম্বৰ প্ৰশ্নটো হৈছে মৌৰ্য উদ্ভিদৰ বৈশিষ্ট্যখন ঢাকি ৰখা পদাৰ্থবোৰৰ নাম কি? পদাৰ্থবিধে কিয় বৈশিষ্ট্যখনক ঢাকি ৰাখে? তাৰপিছত নেক্সট যদি আমি চাওঁ 16 নম্বৰ প্ৰশ্নটো বাষ্পীভৱনৰ বেগ উষ্ণতাৰ বাহিৰে কি কি কাৰকৰ ওপৰত কেনেকৈ নিৰ্ভৰ কৰে বুজাই লিখা। 17 নম্বৰ প্ৰশ্নটো হৈছে বায়ুৰ পৰা বিভিন্ন গেছ কিদৰে পৃথক কৰা হয়? 18 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া সংকেত দুটাৰ যৌগৰ নাম কি? ইয়াত সংকেত দুটা দিয়া আছে, যৌগৰ নামকেইটা লিখিব দিছে। 19 নম্বৰ প্ৰশ্নটো হৈছে সমস্থানিক আৰু সমভাৰী কাক বোলে? উদাহৰণসহ ব্যাখ্যা কৰা। সমস্থানিকৰ যিকোনো দুটা ব্যৱহাৰ লিখা। তাৰপিছত 20 নম্বৰ প্ৰশ্নটো হৈছে প্লাষ্টিড কি? ই কিহত নিমজ্জিত হৈ থাকে? বিভিন্ন প্ৰকাৰৰ প্লাষ্টিড কি কি? নেক্সট হ'ল 21 নম্বৰ প্ৰশ্নটো হৈছে পঞ্চৰাজ্য পদ্ধতিৰ বৰ্গীকৰণ কেনেদৰে কৰা হয় তালিকাৰ সহায়ত লিখা। 22 নম্বৰ প্ৰশ্নটো হৈছে ত্বৰণ কাক বোলে? দূৰত্ব, সময়, লেখ এডাল কেতিয়া সৰলৰেখাত হ'ব অংকন কৰি বুজাই লিখা। জড়তা বুলিলে কি বুজা? চুইচ অফ কৰাৰ পিছতো ফেনখন কিছু সময় ঘূৰি থাকে কিয়? নেক্সট হৈছে তেজৰ কিয় সংযোগ কণা বুলি ধৰা হয়? তেজৰ পনীয়া অংশ কি বোলে? তেজত কি কি শ্বেত ৰক্তকণিকাত আছে? ভৰবেগৰ সংৰক্ষণ সূত্ৰটো লিখা। এই সূত্ৰটোৰ গাণিতিক প্ৰমাণ কৰা। 26 নম্বৰ মাটি কাক বোলে? কি কি প্ৰক্ৰিয়াৰ দ্বাৰা মাটিৰ সৃষ্টি হয় বুজাই লিখা। আৰু 27 নম্বৰ আছে ব্যৱহাৰিক পৰীক্ষা, য'ত তোমালোকৰ 10 নম্বৰ আছে। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পালা কুৱেশ্যন পেপাৰখন। নেক্সট তোমালোকৰ বাবে আন এখন কুৱেশ্যন পেপাৰ লৈ আহিম। চেনেলটোত জড়িত থাকিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ক্লাছত তোমালোকে জইন হ'বা বুলি আশা কৰিলোঁ। তোমালোকে ছাত্ৰ ছাত্ৰীসকল ঘৰতে অধ্যয়ন, অনলাইন টিউচন সময় আৰু কষ্ট ৰাহি কৰক, অনলাইন শিক্ষা গ্ৰহণ